শংকৰদেৱ সংঘৰ ভকত বৈষ্ণৱ আছে, সংগী আছে, তেওঁলোকে আহোম জনগোষ্ঠীৰ পৰা তেওঁলোক প্ৰতিনিধিত্ব কৰিছে। গতিকে তেওঁলোকে কি ভাবে, যিহেতু মেডাম মেফিত অংশ লোৱাৰ কাৰণে এগৰাকী সংগীৰ ওপৰত লিখিত ব্যৱস্থা গ্ৰহণ কৰিছিল শংকৰদেৱ সংঘই। গতিকে তেওঁলোকে এইসকল আহোম জনগোষ্ঠীয় যিসকল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত জড়িত সংগী আছে, তেওঁলোকে কি ভাবে এই গোটেই বিষয়টোক লৈ পেলাই মই প্ৰথমে আপোনাৰ ওচৰত কি বুলি ভাবে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শেহতীয়াকৈ যি বিতৰ্কৰ সৃষ্টি হৈছে, আপোনালোকে থানাই থানাই এজাহাৰ দিবলগীয়া হৈছে। আজি ইয়াত যিকেইগৰাকী আমি দেখিছোঁ গোটেইকেইগৰাকী আহোম জনগোষ্ঠী। গতিকে আপোনালোকে এই জনগোষ্ঠীটোৰ লোক হিচাপে কি বুলি ভাবে যে টাই আহোম যুৱ পৰিষদৰ লগত যি সংঘাতৰ সৃষ্টি হৈছে, আপোনালোকে কি ভাবে? কৃষ্ণ জয় গুৰু শংকৰ। বৰ দুখৰ কথা যে লক্ষ্মীনাথ বেজবৰুৱাই এনেই কবিতা লিখা নাছিল যে ঠিক অসমীয়া মানুহ নহয় অসম চুমখান মানুহে কিনা। আজি ঘৰতে শংকৰদেৱক আমি অপমান কৰিব পৰা হ'ল। বিশেষকৈ মোৰ ব্যক্তিগত মনোভাৱটো এইটো কাৰণে ক'ব বিচাৰিছোঁ যে মই এজন আহোম সম্প্ৰদায়ৰ ব্যক্তি হয় আৰু মই 2000 চনতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংঘীভুক্ত হ'ল আৰু আজিৰ প্ৰতি মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেই নীতি আদৰ্শ মানি চলিছোঁ। আৰু শংকৰদেৱ সংঘৰ নীতি আদৰ্শ ইমান সুন্দৰ, ইমান নিকা, খুব ভাল পাওঁ। আৰু তাৰ সেই অনুপাতে মই যে আহোম, গতিকে মই আহোমকো বেয়া নাপাওঁ। আহোম কৰি মই শ্ৰীমন্ত শংকৰদেৱ সংঘই যি গুৰুজনাই যেনেকৈ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা আহোমৰ নৰহৰি, মুছলমানৰ চান্দখাই, নগাৰ নৰোত্তম, গাৰুৰ গোবিন্দ বিভিন্নজনক ভকতানি ভকত বনাইছিল, আমি তেনেধৰণে আহি শ্ৰীমন্ত শংকৰদেৱ সংঘত সোমাই আহোমৰ পৰা প্ৰতিনিধিত্ব কৰি আজি লালুক নাওবৈচা আঞ্চলিকত আমি খুব সুন্দৰ এখন সমাজত বসবাস কৰি আছোঁ, খুব সুন্দৰ। গতিকে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানখনক দাহন কৰাক লৈ আমাৰ সোণাৰীত যিভাগ ঘটনা ঘটিল, কি তেখেতৰ নামটো পাহৰিছোঁ, পিতৃৰ নাম বিনোদ গগৈ বুলি গম পাইছোঁ, উদীপ্ত গগৈ। তেখেতে নিজে কৰিছেনে নে কাৰোবাৰ পৰিচালনাত কৰি নে তেখেতে ভাইৰেল হ'বৰ কাৰণে এই কামটো কৰিলে, সেইটো বুজি নাপালোঁ। গতিকে ভৱিষ্যতে যাতে আৰু আমাৰ মাজত আহোম জনগোষ্ঠী, চুতীয়া, কোচ, কলিতা, কছাৰী এইবোৰৰ মাজত যাতে এনে ঘটনা নঘটে তাৰে কামনা কৰিছোঁ। আমি অসমখনত যাতে খুব সুন্দৰভাৱে থাকিব পাৰোঁ, আমি বিভিন্ন জনগোষ্ঠী একত্ৰিত হৈ বৰ অসম গঢ়িব পাৰোঁ। আৰু এইখিনিতে মই এষাৰ কথা কৈছোঁ যে ৰাজনীতিৰ পথাৰখনত মোৰ ব্যক্তিগত মত হিচাপে এষাৰ কথাই কৈছোঁ যে ৰাজনীতিৰ পথাৰত যদি চুকাফাক কোনোবাই অপমান কৰে, মই তাক সদায় প্ৰতিবাদ কৰোঁ, তাৰ সদায় বিৰোধিতা কৰোঁ। আৰু ধৰ্মনীতিৰ পথাৰখনত যদি গুৰুজনাক, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক যদি কোনোবাই অপমান কৰে, তাক মই সদায় প্ৰতিবাদ কৰোঁ আৰু তাৰ মই সদায় বিৰোধিতা। নিশ্চয়কৈ মই উমাকান্ত সন্দিকৈ আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় অধিৱেশনলৈ তেখেত লখিমপুৰৰ পৰা লালুকৰ পৰা খোজকাঢ়ি পদব্ৰজে তেখেতে সেই অধিৱেশনস্থলীত যোৰহাটত উপস্থিত হৈছিল। গতিকে মই আপোনাৰ ওচৰলৈ আহিছোঁ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আপুনি এগৰাকী কিয় একনিষ্ঠ কিয়, গতিকে কি দেখিছে আপুনি অধিৱেশনলৈও পদব্ৰজে গৈছিল, এতিয়া যিবিলাক বিতৰ্কৰ সৃষ্টি হৈছে, টাই আহোম যুৱ পৰিষদে সংবিধানখন হ্ৰাস কৰিছে, আপুনি কি ভাবে এগৰাকী আহোম জনগোষ্ঠীয় লোক হিচাপে? আপোনাৰ কথা হ'ল কি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কোনো জাতি ধৰ্ম নিৰ্বিশেষে এটা অনুষ্ঠান, কোনো উপাধিধাৰী সংগঠনধাৰী কোনো ব্যক্তি আমাৰ ইয়াত স্থান নাই। যে গগৈ, মটক, চুতীয়া, আমাৰ সেই তেনেকুৱা ধৰণৰ কোনো কথা নাহে। আমাৰ ঈশ্বক বুজিব পৰা, এক ঈশ্বক বুজিব পৰা যিসকল ঈশ্বৰবাদ, ঘৰৰূপী ভগৱন্তৰ চৰণত যেনেকৈ আমি সেৱা ধৰোঁ, তেনেকৈ সেৱা ধৰিবৰ কাৰণে আমি তেওঁলোকৰ অভ্যৰ্থনা আগবঢ়াইছোঁ। যিখন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ওপৰত মানে বিতৰ্ক সৃষ্টি কৰিলে, ছাত্ৰ সন্থা টাই আহোমৰ যি মেডাম মেফি অনুষ্ঠানটোলৈ যিখিনি কথা আগবঢ়ালে, একচুৱেলি টাই আহোমৰ মেডাম মেফিৰ দৰে আমাৰ কোনো আপত্তি নাই। আমিও নিজে আহোম এজন মানে গম পাইছে আমাৰ ঘৰতে যে টাই আহোমৰ অধিৱেশন মানে মেডাম মেফিৰ আমাৰ কোনো মানে নাই। তাত যি মানসিক সকলো পূজা পাতলৰ পৰা মূলমন্ত্ৰ পৰা আচলতে আমাৰ
সংঘৰ কোনো সংগী তাত অংশগ্ৰহণ কৰিব। গতিকে কোনোবা এজনে যদি তাত ভুল কৰিছে তাক আমাৰ প্ৰাথমিক পৰ্যায়ৰ পৰা তেওঁলোকক বহিষ্কাৰ কৰিছে আৰু এই বহিষ্কাৰ কৰাৰ কাৰণে কোনোবাই আহি পিনি নিজৰ মানে হেৰিটো দেখাব নালাগে। আমি আহোমসকলে বেয়া পাইছোঁ, আমি আহোমসকলক বেয়াকৈ কোৱা নাই, আমি সংঘৰ মানে আহোমসকলক কেতিয়াও বেয়াকৈ কোৱা নাই। এই আপোনাৰ ৰীতি মেডাম মেফি আমি বেয়া পোৱা নাই। আমি বেয়া পাইছোঁ এইটোৱেই যে আমাৰ নিজৰ সংগীজনক আমি বেয়া পাইছোঁ। তেওঁ য'ত গৈ পিনি এই মাংগলিক কামৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আৰু সেই মাংগলিক কামৰ অনুষ্ঠানত অংশগ্ৰহণ নকৰিবৰ কাৰণেহে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘত অন্তৰ্ভুক্ত হৈছোঁ। আমিও 8 বছৰ হৈছে শংকৰ সংঘত অন্তৰ্ভুক্ত হোৱা। আমি এই মানে মাংগলিক কামবিলাক আঁতৰাই মানে পূজা পাতলবিলাকৰ পৰা আঁতৰি আহি আমি শ্ৰীমন্ত শংকৰদেৱ সংঘত অন্তৰ্ভুক্ত হৈছোঁ। আৰু তেওঁ জানে যে সেই অনুষ্ঠানত গ'লে আমাক এনেকুৱা বহিষ্কাৰ বা এনেকুৱা ধৰণৰ প্ৰাথমিকৰ পৰা আমাক দণ্ড দিব। গতিকে সেইটো বৰ ডাঙৰ কথা নাছিল, তেওঁলোকে বৰ ডাঙৰ কথা কৰিলে। লাষ্টত গৈ পিনি আমি তেতিয়ালৈকে আমি ভকত হিচাপে আমি আমাৰ শংকৰদেৱ সংঘৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া আগবঢ়া নাছিলে। এটা ডাঙৰ কথা যে অসমৰ সিমূৰৰ পৰা সিমূৰলৈ কোনো এজন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কোনো এজন সংগীয়ে প্ৰতিক্ৰিয়া আগবঢ়া নাছিল। মেছেজ যোগেদি মেছেজ কৰি আছিল কিন্তু প্ৰতিক্ৰিয়া আগবঢ়া নাছিল। কিন্তু কথা হ'ল কি, লাষ্ট মুহূৰ্তত যেতিয়া তেওঁলোকে আমাৰ সংবিধানখন জ্বলাই দিয়া এটা পৰিস্থিতি কৰিলে, আমাৰ প্ৰতিচিনটো জ্বলাই দিয়াৰ ব্যৱস্থা কৰিলে, আমি মনত দুখ পাইছোঁ, ভকত হিচাপে দুখ পাইছোঁ। ভকতে কেতিয়াও সেইটো নিবিচাৰে যে অশান্তি হওক, আমি শান্তি বিচাৰি শান্তি ঘূৰি আহক, এই কামনা কৰিছোঁ। কথা হ'ল কি, যিসকলে এই কামখিনি কৰিছে তেওঁলোকৰ উচিত তদন্ত হওক, তেওঁলোকে কিয় কৰিলে সেইটো তেওঁলোকে নিজেই স্বীকাৰ কৰক। আৰু আমি সকলোকে বক্তব্য সেয়া নিবেদন কৰিছোঁ, ভকত হিচাপে আমি কাকো বেয়া নাপাওঁ।